বিজেপি তেওঁলোকৰ উদ্দেশ্য হ'ব পাৰে যে মহাত্মা গান্ধীক অপমান কৰা, তেওঁলোকৰ উদ্দেশ্য হ'ব পাৰে যে ডক্টৰ বাবা সাহেব আম্বেদকাৰক অপমান কৰা, তেওঁলোকৰ উদ্দেশ্য হ'ব পাৰে যে সংবিধানটো সলনি কৰা। কিন্তু যেতিয়ালৈকে কংগ্ৰেছ দল আছে আমি বিজেপি দলৰ সপোন আমি বাস্তৱ হ'বলৈ নিদিওঁ। আমি মহাত্মা গান্ধী আদৰ্শ জীয়াই ৰাখিম, আমি ডক্টৰ বাবা সাহেব আম্বেদকাৰৰ আদৰ্শ জীয়াই ৰাখিম, আমি সংবিধানত উল্লেখিত অধিকাৰ আমি সকলোৱে ৰাইজে যে লাভ কৰে আমি তাৰ বাবে সদায় আমি আন্দোলন কৰি যাম, সংগ্ৰাম কৰি যাম। আজি আমাক নতুনকৈ যোগ কৰা সতীৰ্থসকল বা কিছু পুৰণা সতীৰ্থসকলক আমাক যোগ কৰিছে। এইটোৱে হৈছে পাৰ্থক্য যে ৰাইজে এতিয়া নিজে গম পাই গৈছে। আজিৰ পৰা 10 বছৰ আগত যেতিয়া মোদী ডাঙৰীয়া কৈছিল যে মই আহিলে মূল্য বৃদ্ধি আধা কৰি দিম, মই আহিলে 15 লাখ টকা সকলোৱে পাব, তো ৰাইজ সব কথা পাহৰি মোদী 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 কৰি গুচি গ'ল। মহিলাখিনি যেতিয়া কোৱা গ'ল যে মহিলাখিনি ওলাই আহক, গছ পুলি ৰক, 10,000 টকা পাওক, মহিলাখিনিও নাচি 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 ওলাই গ'ল আৰু গছ পুলি ৰুলে। গছ পুলি ইয়াত কিমানে ৰুলে কওকচোন, হাত দাঙি দিয়ক। কিমানে ৰুলে? গছ পুলি ৰোৱা মহিলাসকল হাত দাঙি দিয়ক, লাজ নকৰিব। আৰু আপোনালোকৰ মাজত কিমানে 10,000 টকা পালে হাত দাঙি দিয়কচোন। পুৰুষেতো নকৰিব, পুৰুষে লাজ, পুৰুষে জানে, পুৰুষে বুজি পাইছে যে বিজেপি দলৰ এটা পিছত এটা ভুৱা প্ৰতিশ্ৰুতি। তথাপি মহিলাসকলে কেতিয়াবা ওলাই যায়, ঘৰৰ মানুহজনে সোধে ক'ত যোৱা, মহিলাগৰাকীয়ে কৈছে বিজেপি আজি মোক লখপতি বাইদেউ বনাব, দিয়া 200 টকা দিয়া, বিজেপি সভালৈ যাব লাগে মোক। ঘৰৰ মানুহজনে কৈছে একো লাভ নাই, বিজেপি একো নকৰে, আমাৰ ল'ৰা নিবনুৱা হৈ আছে, সংস্থাপিত নকৰে। ঘৰৰ মহিলা কৈছে তুমি নাজানা, মামাই দিব আমাক। গ'ল, গোটেই দিন তাতে বহি থাকিল। লখপতি বাইদেউ ফৰ্ম এতিয়া সুধো নেকি মই, কোনে কোনে চহী কৰিছে হাত দাঙি দিয়ক। সকলে হাত দাঙি দিব, কিন্তু যদি মই সুধো কোনোবাই লখপতি বাইদেউ হৈছে নেকি হাত দাঙি দিয়ক, সকলো হাত তলত, হয়নে নহয়? এয়া হৈছে বিজেপি দল। আৰু সেইকাৰণে আজি মানুহবোৰ বিজেপি ভুৱা প্ৰতিশ্ৰুতি, বিজেপি গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ মনৰ ভাৱ, আমাৰ মহান মহান পুৰুষৰ প্ৰতি তেওঁলোকৰ মনোভাৱ, তেওঁলোকৰ সংবিধানৰ প্ৰতি মনোভাৱ গম পাই এতিয়া বহুত মানুহখিনি বিজেপি এৰি আমাক কংগ্ৰেছ দলত যোগদান কৰিবলৈ বিচাৰিছে। বহুত মানুহ আমাৰ পৰা এৰি বিজেপিলৈ গ'ল। বিজেপি দেখিলে কিন্তু নহয়, পৰিৱেশ ভাল নহয়, ইয়াত আটাইতকৈ ধনী মানুহৰ লাভ হয়, সেই পৰিৱেশটো চাই বহুত মানুহ লাহে লাহে ঘূৰিও আহিবলৈ লৈছে।